নৱমানৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিৰ ৬ নং অনুশীলনটো ৰেখা আৰু কোণ চেপ্টাৰটো মই অলপমান আৰম্ভ কৰিবলৈ গৈছোঁ। এতিয়া তোমালোকে ইতিমধ্যে আগৰ ক্লাছত ৰেখাৰ বিষয়ে পাইছিলা, ৰেখা, ৰশ্মি, ৰেখাখণ্ড। মই আকৌ এবাৰ অনুকিয়াই দিছোঁ কথাখিনি। যেতিয়া দুটা বিন্দুৰ মাজেদি এডাল আঁচ আমি পাৰ হৈ গৈছে বুলি ধৰিলোঁ, পাৰ হৈ গৈ আমি দুই মূৰে অনিৰ্দিষ্টভাৱে দুই মূৰে গৈ আছে, তেতিয়াহ'লে তাক কোৱা হ'ব ৰেখা। তেতিয়াহ'লে এইডালক কোৱা হ'ব ৰেখা। মই ইয়াত কি কৰিছোঁ, দুইফালে কাৰ্চিন দিছোঁ, তাৰ মানে দুইফালে অসীমভাৱে বিস্তৃত হৈ আছে। আনহাতে এই ৰেখাখণ্ডডালৰ যিকোনো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ এই আঠডালক কোৱা হ'ব ৰেখাখণ্ড, নহয় জানো? তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে এইডোখৰক কোৱা হ'ব ৰেখাখণ্ড, নহয় জানো? তেতিয়াহ'লে চোৱা, এইডাল সম্পূৰ্ণ হ'ল, এইডালক কোৱা হ'ল ৰেখা। ইয়াৰ মাজৰে এটা দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ অংশটোক কোৱা হ'ল ৰেখাখণ্ড। আনহাতে যেতিয়া এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এডাল আঁচ ক্ৰমাই অসীমলৈ বিস্তৃত হৈ গৈ আছে, তেতিয়াহ'লে ইয়াক কোৱা হ'ব ৰশ্মি। তেতিয়াহ'লে তোমালোকে আগৰ শ্ৰেণীটো ইতিমধ্যে পাইছা, তথাপি মই আকৌ এবাৰ মনত পেলাই দিছোঁ। তেতিয়াহ'লে ৰেখা বুলি ক'লে মানে মই এ বি এডাল ৰেখা লিখিব লাগে, তেতিয়াহ'লে মই দুইফালে কাৰ্চিন দিলোঁ, নহয় জানো? ৰশ্মি, এ বি ৰশ্মি বুজাবলৈ হ'লে এটা মূৰে কাৰ্চিন থাকিব। আনহাতে ৰেখাখণ্ড বুলিলে মানে এ বি ৰেখাখণ্ড, নহয় জানো? আকৌ চোৱা, এইডাল হ'ল ৰেখা, এইডাল হ'ল ৰশ্মি, আৰু এইডাল হ'ল ৰেখাখণ্ড। বাৰু এতিয়া আমি আহোঁ কোণৰ কথালৈ। যেতিয়া এটা বিন্দুৰ পৰা দুডাল ৰশ্মি উৎপত্তি হ'ব, এই বিন্দুটোৰ পৰা দুডাল ৰশ্মি উৎপত্তি হৈছে, তেতিয়াহ'লে সিহঁতে এটা কোণ উৎপন্ন কৰিব। এইটো হ'ল কোণ, নহয় জানো? এতিয়া চোৱাচোন, অ বিন্দুৰ পৰা অ এ আৰু অ বি দুডাল ৰশ্মি উৎপন্ন হ'ল, তেতিয়াহ'লে অ এ বি কোৱা হ'ব কোণ, আৰু লিখা হয় কোণ এ অ বি। ইয়াক লিখা হয় এ অ বি, নহয় জানো? অ'টো উৎপত্তি বিন্দু আৰু অ এ আৰু অ বি দুডাল বাহু। এতিয়া আমি কোণৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে পাইছিলা, কিন্তু তথাপিতো মই আকৌ এবাৰ কৈ দিছোঁ, যেতিয়া কোণৰ মাপটো 90 ডিগ্ৰীতকৈ সৰু হ'ব, 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, তেতিয়াহ'লে তাক কোৱা হয় সূক্ষ্ম কোণ। এইটো কোৱা হ'ব সূক্ষ্ম কোণ, নহয় জানো? সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু, 0 ডিগ্ৰীতকৈ ডাঙৰ। আনহাতে কোণটো যেতিয়া একজেক্টলি 90 ডিগ্ৰী হ'ব, কোণৰ মাপটো যেতিয়া একজেক্টলি 90 ডিগ্ৰী হ'ব, তেতিয়া তাক কোৱা হয় সমকোণ। এইটো কোৱা হ'ব সমকোণ। আনহাতে কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তেতিয়াহ'লে তাক কোৱা হ'ব স্থূলকোণ। আকৌ কোণৰ মাপটো যেতিয়া 180 ডিগ্ৰী হ'ব, একজেক্টলি 180 ডিগ্ৰী হ'ব, 180 ডিগ্ৰী, তেতিয়াহ'লে ইয়াক কোৱা হ'ব সৰল কোণ। আনহাতে কোণৰ মাপটো যেতিয়া 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু, চোৱাচোন, এইটো ইয়ালৈকে হোৱা হ'লে 180 ডিগ্ৰী হ'লে, ইয়াৰ পৰা 180 ডিগ্ৰীতকৈ ডাঙৰ ইয়ালৈকে কোণটো, এনেকুৱা কোণক কোৱা হ'ব প্ৰবৃত্ত কোণ। হ'ল। ইয়াৰ পাছত আহিব এতিয়া চোৱা, এইখিনি কথা তোমালোকে আগৰ শ্ৰেণীতে পাই আহিছা, মই এবাৰ মনত পেলাই দিছোঁ, মনত পেলাব পাৰিছা নিশ্চয়। ইয়াৰ পাছত আহিব দুটা কোণ, নহয় জানো? দুটা কোণ হওঁতে মানে আমি পাইছিলা পূৰক কোণ আৰু সম্পূৰক কোণ, নহয় জানো? পূৰক কোণ কি আছিলে? যেতিয়া দুটা কোণ আছে,
ধৰি লোৱা এই কোণটো মই ধৰিলোঁ 30 ডিগ্ৰী আনহাতে আৰু এটা কোণ ল'লোঁ এই কোণটো 60 ডিগ্ৰী তেতিয়াহ'লে দুইটা কোণৰ সমষ্টি কিমান হ'লগৈ 90 ডিগ্ৰী নহয় জানো 90 ডিগ্ৰী তেতিয়াহ'লে ইয়াক কোৱা হৈছিলে পূৰক কোণ এই কোণ দুটাক কোৱা হৈছিলে পূৰক কোণ আৰু এটা কোণক আনটো পূৰক 30 ডিগ্ৰীটো 60 ডিগ্ৰীৰ পূৰক 60 ডিগ্ৰীটো 30 ডিগ্ৰীৰ পূৰক নহয় জানো তাৰপৰা আকৌ ঠিক একেধৰণে যেতিয়া দুটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হয় সাপোজ এটা কোণ 60 ডিগ্ৰী আৰু এটা কোণ 120 ডিগ্ৰী তেতিয়াহ'লে দুইটা কোণৰ সমষ্টি হবে কিমান 180 ডিগ্ৰী তেতিয়াহ'লে 60 ডিগ্ৰী আৰু 120 ডিগ্ৰী কোণক একেলগে কোৱা হ'ব সম্পূৰক কোণ 60 ডিগ্ৰী কোণটো 120 ডিগ্ৰীৰ সম্পূৰক আৰু 120 ডিগ্ৰীটো 60 ডিগ্ৰীৰ সম্পূৰক এইখিনি আছে পূৰক সম্পূৰক এইখিনিও আগৰ শ্ৰেণী ইতিমধ্যে পাই আহিছে ইয়াৰ পাছত সন্নিহিত কোণ বুলি ক'লে আমি কি বুজাম ইয়াত আমি চাম এতিয়া সন্নিহিত কোণ সন্নিহিত কোণ দুটা কোণ ইয়াত চোৱাচোন কোণ ইয়াত কেইটা আছে দুটা কোণ আছে এইটো এটা কোণ মই কোণকেইটা নামাকৰণ কৰি দিলোঁ এ অ বি চি এ অ বি এটা কোণ বি অ চি এটা কোণ দুটা কোণ আছে এতিয়া চোৱাচোন এই দুইটা কোণৰ ক্ষেত্ৰত অ বি বাহুটো দুইটাৰ কাৰণে সাধাৰণ বাহু অৰ্থাৎ এই বাহুটো দুইটাই শ্বেয়াৰ কৰি আছে অ বিটো সাধাৰণ বাহু নহয়নে সন্নিহিত বাহু গতিকে যেতিয়া দুটা কোণৰ ক্ষেত্ৰত এটা বাহু সাধাৰণ বাহু থাকিব দুইটা কোণৰ কাৰণে এটা সাধাৰণ বাহু থাকিব তেতিয়াহ'লে কোণ দুটাক কোৱা হয় সন্নিহিত কোণ নহয় জানো এই ক্ষেত্ৰত এ অ বি আৰু বি অ চি দুটা সন্নিহিত কোণ কিয়নো ইয়াত অ বি বাহুটো দুইটা কোণৰ কাৰণে সাধাৰণ বাহু এ অ বিৰ কাৰণেও অ বিটোৱে বাহু হিচাপে কাম কৰিছে আনহাতে বি অ চি কোণটোৰ ক্ষেত্ৰতো অ বিটোৱে বাহু হিচাপে কাম কৰিছে গতিকে এনেকুৱা ক্ষেত্ৰত এই কোণ দুটাক কোৱা হ'ব সন্নিহিত কোণ নহয় জানো ইয়াৰ পাছত চাব ৰৈখিক জোৰ বুলি ক'লে আপুনি কি বুজিব ৰৈখিক জোৰ কোণৰ ৰৈখিক জোৰ এতিয়া চোৱাচোন এই ক্ষেত্ৰত মই ধৰি ল'লোঁ এই কোণটো আছে 40 ডিগ্ৰী বুলি ধৰিলোঁ আৰু এই কোণটো হ'ব 140 ডিগ্ৰী হয় জানো এটা কোণ 40 ডিগ্ৰী আৰু এটা কোণ 140 ডিগ্ৰী দুইটা কোণৰ যোগফলটো কিমান 140 ডিগ্ৰীৰ যোগ 40 ডিগ্ৰীৰ কিমান হ'লগৈ 180 ডিগ্ৰী দুইটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া চোৱা আনহাতে দুইটা কোণে কি আছিলে সন্নিহিত কোণ এতিয়া সন্নিহিত কোণৰ ক্ষেত্ৰত যেতিয়া দুইটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব তেন্তে সিহঁতক কোৱা হ'ব ৰৈখিক জোৰ বুলি কোৱা হ'ব এই কোণ দুটাক কোৱা হ'ল কি ৰৈখিক জোৰ কোৱা হ'ব ৰৈখিক জোৰ গতিকে 140 ডিগ্ৰী আৰু 40 ডিগ্ৰী কোণটো ৰৈখিক জোৰ কিয়নো দুইটা সমষ্টি 180 ডিগ্ৰী আনহাতে দুইটা সন্নিহিত কোণ এই ক্ষেত্ৰত এই বাহুটো দুইটাৰ বাবে সাধাৰণ বাহু নহয় জানো এতিয়া চোৱাচোন তেতিয়াহ'লে আমি ক'ব পাৰিম এইডাল এটা ৰেখা নহয় জানো ৰেখা আৰু ইয়াত আৰু ৰশ্মি আছে হ'ল তেতিয়াহ'লে এই ৰেখাডালে দুটা সন্নিহিত এই ৰেখাডালৰ ওপৰত এই ৰশ্মিটোৱে দুটা সন্নিহিত কোণ উৎপন্ন কৰিছে নহয় জানো অৰ্থাৎ সন্নিহিত জোৰ উৎপন্ন কৰিছে এইটো এ বি এইটো অ লিখিলোঁ আৰু এইটো চি লিখিলোঁ নহয় জানো এ বি ৰেখাৰ ওপৰত অ চি ৰশ্মিডালে কি কৰিছে এযোৰ সন্নিহিত কোণ উৎপন্ন কৰিছে নহয় জানো তেতিয়াহ'লে যেহেতু এইডাল ৰেখা আছে গতিকে এই কোণটো কিমান হ'ল 180 ডিগ্ৰী গতিকে আমি ক'ব পাৰোঁ এটা সূত্ৰক ক'ব পাৰোঁ যদি এডাল ৰশ্মি এডাল ৰেখাৰ ওপৰত থাকে নহয় জানো এই ৰশ্মিডাল এডাল ৰেখাৰ ওপৰত আছে তেন্তে উৎপন্ন হোৱা কোণকেইটাৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এই কোণ দুটাৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় জানো আনহাতে ইয়াৰ মই বিপৰীত ক্ৰমে ক'ব পাৰোঁ যদি দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এই কোণটো আৰু এই কোণটো সাপোজ এই কোণটো মই ধৰিলোঁ 120 ডিগ্ৰী আৰু এই কোণটো 60 ডিগ্ৰী এই দুটা সন্নিহিত কোণ কিয়নো এই ক্ষেত্ৰত
OC বাহুটো দুইটা কোণৰ ক্ষেত্ৰৰ কাৰণে অৰ্থাৎ AOC এই কোণটোৰ কাৰণে OC টো এটা বাহু BOC এই কোণটোৰ কাৰণে OC টো এটা বাহু যদি গতিকে এই কোণ দুটা AOC আৰু BOC এই কোণ দুটা সন্নিহিত কোণ যদি সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় কিয়নো এটো 120 ডিগ্ৰী আছিল এটো 60 ডিগ্ৰী আছিল 180 ডিগ্ৰী হ'ল যদি সমষ্টি 180 ডিগ্ৰী হয় তেন্তে ইয়াতৰ সন্নিহিত হৈ নথকা বাহু দুটা অৰ্থাৎ OA আৰু OB বাহু দুটাই কি কৰিব এটা ৰেখা উৎপন্ন কৰিব অৰ্থাৎ আমি ক'ব পাৰিম AOB এটা ৰেখা AB ডাল আমি এটা ৰেখা বুলি ক'ব পাৰিম কিয়নো এই সন্নিহিত কোণ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় জানো আকৌ আৰু এটা কথা চাওঁ এতিয়া যদি দুডাল ৰেখাই কটাকটি কৰে AB আৰু CD দুডাল ৰেখা মই ধৰি ললো O বিন্দুত কটাকটি কৰিছে AB আৰু CD দুডাল ৰেখাই O বিন্দুত কটাকটি কৰিছে এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে AB আৰু CD ৰেখা O বিন্দুত কটাকটি কৰিলে বিন্দুত O গতিকে ইহঁতি চাৰিটা কোণ উৎপন্ন কৰিলে এটা দুটা তিনিটা চাৰিটা নহয় জানো বিপৰীত ফালে থকা কটাকটি বিপৰীত ফালে থকা কোণটা কোৱা হ'ব বিপ্ৰতীক কোণ বিপ্ৰতীক কোণ ইংৰাজীত কোৱা হ'ব যে ভাৰ্টিকেলি অপজিট এংগল এটো হয় জানো একৰ বিপ্ৰতীক কোণ 3 দুই বিপ্ৰতীক কোণ 4 এতিয়া সূত্ৰটো হৈছে যে দুডাল ৰেখাই কটাকটি কৰোঁতে উৎপন্ন কৰা বিপ্ৰতীক কোণবোৰৰ মান কি হয় সদায় সমান হ'ব অৰ্থাৎ কোণ 1টো সমান হ'ব কাৰণ 3 হৈতে কোণ 2টো সমান হ'ব কাৰণ কোণ 4 হৈতে এইখিনি আমি পালো আপোনাৰ এতিয়া মই তোমালোকক অনুশীলনী প্ৰথম অংকটোলৈ যাবলৈ বিচাৰিছোঁ অনুশীলনী প্ৰথম অংকটো আছে এটা চিত্ৰ দিয়া আছে AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে তাৰপৰা আকৌ এটা OB লেখা আছে দিয়া আছে কোণ AOC যোগ কোণ BOB কিমান 70 ডিগ্ৰী আৰু কোণ BOD 40 ডিগ্ৰী আমি নিৰ্ণয় কৰিব লাগে কোণ BOD কিমান আৰু প্ৰত্যাৱৰ্তী কোণ COE কিমান নিৰ্ণয় কৰিব লাগে নহয় জানো এইটোৱে এতিয়া মই তোমালোকক ইতিমধ্যে বুজালো যে দুডাল ৰেখাই কটাকটি কৰোঁতে উৎপন্ন হোৱা বিপ্ৰতীক কোণবোৰ সদায় কি হয় সমান হয় গতিকে এই ক্ষেত্ৰত চোৱাচোন AOC আৰু ইয়াৰ বিপ্ৰতীক কোণ কোনটো এইটো কোণ BOD নহয় জানো BOD AOC আৰু BOD দুইটা কি হ'ব কোণ বিপ্ৰতীক কোণ আৰু দুইটা সমান হ'ব কিয়নো বিপ্ৰতীক কোণবোৰ সমান তেতিয়াহ'লে মই প্ৰথমতে কোণ AOC ৰ মানটো উলিয়ালো কোণ AOC টো কাৰ সৈতে সমান হ'ব কোণ BOD সৈতে কাৰণটো কি বিপ্ৰতীক কোণ কাৰণবোৰ এনেদৰে কিনাৰ পেকেটত লিখি দিবা বিপ্ৰতীক আৰু কোণ BOD কোণৰ মাপটো দিয়া আছে কিমান দিয়া আছে 40 ডিগ্ৰী তেল আমি কি পালো কোণ AOC মানটো 40 ডিগ্ৰী পালো নহয় জানো তেতিয়ালে AOC মানটো 40 ডিগ্ৰী পালে BOE মানটো মই নিৰ্ণয় কৰিব পাৰিম এতিয়া লিখা যেহেতু কোণ AOC প্লাস কোণ BOE সমান কিমান 70 ডিগ্ৰী AOC ইতিমধ্যে পাইছো কিমান 40 ডিগ্ৰী
প্লাছ কোণ BOE সমান 70 ডিগ্ৰী গতিকে কোণ BOE কিমান হ'ব 70 ডিগ্ৰী 40 ডিগ্ৰী ইফালে গ'লে বিয়োগ 40 ডিগ্ৰী কিমান হ'লগে 30 ডিগ্ৰী তেলে আমি কাৰ মানটো পালো কোণ BOE নহয় জানো BOE এই কোণটোৰ মান কিমান পালো আমি 30 ডিগ্ৰী পালো নহয় জানো আনহাতে কোণ AOC আৰু BOE কোণ AOC আৰু BOE AOC মানে এইটো কোণ BOE এইটো কিমান আছিল 30 ডিগ্ৰী এতিয়া আমি নিৰ্ণয় কৰিব লাগে প্ৰত্যাৱৰ্তী কোণ COE প্ৰত্যাৱৰ্তী কোণ COE মানে এই কোণটো COE প্ৰত্যাৱৰ্তী কোণ মানে এই দুটাক বাদ দি পানি ইয়াৰ পৰা ইয়ালৈকে আমি কোণৰ মানটো নিৰ্ণয় কৰিব লাগিব এটো কৰিবলৈ যাওঁতে আমি প্ৰথমতে এইখিনিলৈকে হৈ গৈছে ইয়াৰ পিছত চাব এতিয়া ইয়াৰ পৰা ইয়ালৈকে যেটো সৰল কোণ হয় জানো AB এডাল ৰেখাতে গোটে তিনিটা কোণ উৎপন্ন হৈছে গতিকে AOB টো কি বুলি ক'ব পাৰো এটা সৰল কোণ নহয় জানো এতিয়া যেটো কোণ AOC প্লাছ কোণ BOE AOC মানে এইডোখৰ BOE মানে এইডোখৰ আৰু মাজতে এইডোখৰ COE কোণ COE গোটেইটাৰ যোগফলটো কিমান হ'ব কোণ AOB আৰু যি এটা সৰল কোণ মানটো কিমান 180 ডিগ্ৰী কাৰণটো কি সৰল কোণ ঠিক আছে তেতিয়াহ'লে AOC প্লাছ BOE ইয়াৰ পৰা ইয়ালৈকে এইখিনি মাপটো কিমান আছে 70 ডিগ্ৰী প্লাছ কোণ COE ইকুৱেল টু কিমান 180 ডিগ্ৰী এই ক্ষেত্ৰত আমি এতিয়া কোণ COE মানটো নিৰ্ণয় কৰিম 180 ডিগ্ৰী 70 ডিগ্ৰী হ'ল তেতিয়াহ'লে কোণ COE মানে 110 ডিগ্ৰী কোণ COE মাপটো কিমান হ'লগে 110 ডিগ্ৰী এতিয়া আমি কোণ COE মান বিচৰা নাই প্ৰত্যাৱৰ্তী কোণ COE বিচাৰিছো অৰ্থাৎ এইটো বিচাৰিছে প্ৰত্যাৱৰ্তী কোণ COE এতিয়া আমি নিৰ্ণয় কৰিম প্ৰত্যাৱৰ্তী কোণ COE যিকোনো কোণৰ প্ৰত্যাৱৰ্তী কোণটোৰ মান নিৰ্ণয় কৰিবলৈ হলে মানে এই কোণটোক 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব তেতিয়া ইয়াৰ পৰা ইয়ালৈকে সম্পূৰ্ণ পাকটো কিমান আছে 360 ডিগ্ৰী গতিকে এই কোণটো বাদ দি পানি আনটো অংশ নিৰ্ণয় কৰিব লাগিব গতিকে কি কৰিব লাগিব 360 ডিগ্ৰীৰ পৰা এই অংশটো আমি বাদ দিব লাগিব অৰ্থাৎ প্ৰত্যাৱৰ্তী কোণ COE যাক কোৱা হ'ব COE কোণৰ প্ৰত্যাৱৰ্তী কোণ 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰিব লাগিব কোণ COE তো 360 ডিগ্ৰী বিয়োগ কোণ COE মানটো গম পাইছো 110 ডিগ্ৰী তেতিয়াহ'লে কাল থাকিল 5 250 ডিগ্ৰী হয় জানো এইটো এইখিনি কথা মই তোমালোকৰ প্ৰথম অনুশীলনী প্ৰথম অংকটো কৰিছো ইয়াৰ পিছৰ গিটা মই আকৌ পিছৰ শ্ৰেণীটোত আৰম্ভ কৰিম এতিয়া কি পালা পুনৰ বিষয় পালা আৰু যেটো আগৰখিনি তোমালোকক মনত পেলাবলৈ কোৱা হৈছে সূক্ষ্ম কোণ সৰল কোণ স্থূল কোণ এইখিনি কথা তাৰ পৰা সন্নিহিত কোণ যেতিয়া দুটা কোণ থাকিব এই দুইটা কোণৰে এটা সাধাৰণ বাহু থাকিব তেতিয়ালে কোণ দুটা কোৱা হ'ব সন্নিহিত যোগ তাৰ আকৌ কোৱা হ'ল এইকিটা আগতে পাইছিলা পূৰক কোণ সম্পূৰক কোণ যেতিয়া দুটা কোণৰ যোগফলটো 90 ডিগ্ৰী পূৰক কোণ দুটা কোণ যোগফলটো 180 ডিগ্ৰী সম্পূৰক কোণ হয় জানো ৰৈখিক যোগ পালা যেতিয়া এযোৰ সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব তাক কোৱা হ'ব ৰৈখিক যোগ এইখিনি লাগে তোমালোকে আজি অভ্যাস কৰা মই পিছৰ পাঠটোত ইয়াৰ পিছৰ অংকখিনি কেনেদৰে কৰিব লাগে এই বিষয়ে মই বুজাই দিম